নমস্কাৰ বন্ধুসকল, এই খাচী গছজোপালৈ মন কৰক। এই খাচী গছজোপা ইনকুলেশ্যন কৰা হৈছিলে আজি 8 মাহৰ আগত। এই খাচী গছজোপা মই পুনৰ এবাৰ এটা ভিডিঅ' আকাৰে বনাবলৈ আহিলোঁ। এই খাচী গছজোপা আপোনালোকে খুব সুন্দৰকৈ মন কৰিব। তলৰ অংশত এই ক'লাকে যে দেখিছে বুটাম আকাৰৰ, এইটো 3 মাহ আগত যোনটো ইনকুলেশ্যনত ব্যৱহাৰ কৰা বটল, সেই বটলটো এৰুৱাই দিয়া হৈছিলে। সেই বটলটোৰ ঠাইত এতিয়া ইনকুলেশ্যনৰ যোনটো বিন্ধা হয়, সেই বিন্ধাটো বুটাম আকাৰেৰে বন্ধ হৈ গৈছে। আৰু বাকীখিনি বটল এৰুৱাই দিয়া হোৱা নাই, কমপ্লিটকৈ এৰুৱাই দিয়া হোৱা নাই। 50% বটল 2 মাহৰ আগত এৰুৱা হ'ল আৰু বাকীখিনি এতিয়াও এৰুৱাবলৈ বাকী আছে। গুৰি এটাই, গছজোপাৰ গুৰি এটাই, গছজোপাৰ গছ 4ডাল হয়, গুৰি এটাই। ভালকৈ মন কৰক, এই যোনখিনি ধৰক ইনকুলেশ্যনৰ ফুটাবিলাক বটল এৰুৱাই থোৱা অংশবোৰত বন্ধ হ'বলৈ আৰম্ভ কৰিছে। আৰু ওপৰলৈ ফ্ৰেমটো যে এতিয়াও খুলি দিয়া নাই, বটলখিনি নমাবৰ কাৰণে সুবিধা হ'ব বুলি সেই ফ্ৰেমটো এতিয়াও খুলি দিয়া নাই। ঠিক এনেধৰণে আপোনালোকৰ ঘৰতো যদি ডাঙৰ 20-25 বছৰীয়া গছ হ'লেও যদি নেচাৰেল ফাংগাছ নাই, তেতিয়া এনেধৰণে ইনকুলেশ্যন কৰিলে 2 বছৰ পিছত বহুত লাভান্বিত হ'ব বুলি মই ভাবোঁ। আৰু ঠিক তেনেধৰণেই এই গছখিনি প্ৰচেছিং কৰি থকা হৈছে। সৰু ডাঙৰ বুলি কথা নাই, সৰুখিনি যদি কৰাব বিচাৰে তেতিয়া বডিৰ গাৰ্ডটো হ'ব লাগে 1 ফুটৰ, আৰু ডাঙৰখিনি যিমান ডাঙৰ কৰোঁ বুলি লৈ নিজৰ কথা। ঠিক আছে।